দেৰগাঁও টাউন উচ্চ মাধ্যমিক বিদ্যালয়ত চুৰিকাণ্ড চুৰে লৈ গ'ল চিলিং ফেন স্মাৰ্ট টিভিৰ বেটাৰী দেৰগাঁও দিনক দিনে বৃদ্ধি পাইছে চুৰিকাণ্ডৰ ঘটনা ধৰ্মীয় অনুষ্ঠান আৰু শিক্ষা প্ৰতিষ্ঠানটো চুৰে ধাৰাবাহিকভাৱে চুৰি কাৰ্য সংঘটিত কৰি আহিছে আৰু এবাৰ চুৰে দেৰগাঁও টাউন উচ্চ মাধ্যমিক বিদ্যালয়ত সংঘটিত কৰিলে চুৰিকাণ্ড চুৰে প্ৰথমতে বিদ্যালয়ত খিৰিকী ভাঙি বিদ্যালয়ত 3টা স্মাৰ্ট টিভিৰ বেটাৰী লৈ যায় ঘটনাৰ সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই দেৰগাঁও আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰি থকাৰ মাজতে এদিন বিৰতিৰ পিছত পুনৰ দেৰগাঁও আৰক্ষীক এক প্ৰকাৰ প্ৰত্যাহ্বান দি বিদ্যালয়ত দুৱাৰ ভাঙি শ্ৰেণী কোঠাৰ পৰা 8খনকৈ চিলিং ফেন চুৰি কৰি লৈ যায় আৰু ঘটনাৰ সন্দৰ্ভত দেৰগাঁও আৰক্ষীক জনোৱা হৈছে যদিও বাতৰি যুগুত কৰাৰ পৰলৈকে দেৰগাঁও আৰক্ষীক কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই দেৰগাঁৱৰ পৰা মাধুৰ্য বৰা ৰিপৰ্ট অৰুণোদয় অসম পাইছোঁ আজি আহি বিদ্যালয়ত দেখিছোঁ যে ছাত্ৰ ছাত্ৰীৰ যিখিনি সুবিধাৰ্থে যিখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে এতিয়া আহি আগন্তুক গৰম বন্ধত চলি থকা মাজতে ক্লাছবিলাক কৰাই আছিলে প্ৰধান শিক্ষকে কিন্তু কি হৈছে যে এতিয়া আহি যিখিনি ইয়াত চুৰি কাৰ্যৰ কথা মই গম পালোঁ অতিকে দুখ লগা কথা যে আমাৰ এই পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিখিনি ব্যৱস্থা হৈ আছে এতিয়া আগন্তুক গৰম পৰাৰ লগে লগে তেওঁলোকৰ ক্লাছবিলাকলৈ যথেষ্ট অসুবিধা হ'ব আৰু এই চুৰি কাৰ্যটো এনেধৰণে হোৱাৰ কাৰণে অতি লজ্জাজনক বা দুখজনক কথা বিশেষকৈ বিদ্যা মন্দিৰত এনেধৰণে চুৰি হোৱা কাৰ্যবিলাক যাতে হ'ব নালাগে তাৰ বাবে প্ৰশাসনিক ব্যৱস্থা যিখিনি পৰা যায় গ্ৰহণ কৰিব লাগে আৰু আমি ভৱিষ্যতে যাতে স্কুলখন সুৰক্ষাৰ ক্ষেত্ৰত কিবা বিহিত ব্যৱস্থা ল'বলৈ প্ৰশাসনিক দিশৰ পৰা আমি আগবঢ়োৱা আহ্বান জনাইছোঁ বন্ধ ঘোষণা কৰিছোঁ আমি বন্ধ খোলাৰ পিছদিনাখন আমি আহি ইয়াত যেতিয়া সোমাইছোঁ তেতিয়া সোমাই দেখিছোঁ যে আমাৰ 10ম শ্ৰেণীৰ এখন খিৰিকী আৰু এখন দৰ্জা সম্পূৰ্ণ খোলা আছে খোলা থকাৰ পাছত আমি গৈ ভালকৈ চোৱা চিতা কৰাত দেখিলোঁ যে তাত বেটেৰীকেইটা নাই আমাৰ স্মাৰ্ট টিভি যিকেইটা বেটেৰী সেই বেটেৰী তাৰ এটাও নাই অকণ বেয়া লাগে মনটো আহিলোঁ খুব চিন্তাটো পৰিলোঁ পৰি সভাপতি উপসভানেত্ৰীক কথা পাতিলোঁ পাতি পৰিচালনা সমিতিৰ আমি ওলোৱা আইন সংগত ব্যৱস্থা লওঁ আমি আৰক্ষী চকীত আমি খবৰ দিওঁ সেইবুলি তেওঁলোকক আমি খবৰ দিলোঁ আৰু তাৰ পিছদিনাখন তেওঁলোক আহি সম্পূৰ্ণ চোৱা চিতা কৰি তদন্ত কৰি আমাৰখিনি লৈ গৈছে তাৰপিছত এদিন বিৰতিৰ পিছত পুনৰ আমাৰ এই ফ'ৰ্থ গ্ৰেড আহি পেলাই গেট খুলিছে গেট খুলি পেলাই মই অকণমান 1 মিনিটমান অহা দেৰি আহি পেলাই মোলৈ ফোন কৰিছে ছাৰ 8ৰ বোলে ক্লাছৰুমৰ 3খন ফেন লৈ গ'ল তাক আহি পেলাই চাইছোঁ হয় দুৱাৰ ভাঙি 3খন ফেন লৈ গৈছে তাৰ আধা ঘণ্টামানৰ পিছত অলপ আমাৰ ক্লাছ চলি আছে স্পেচিয়েল ক্লাছ আধা ঘণ্টাৰ পিছত আমি বোলো নাই 9 ৰুমটো খুলি চাওঁচোন বা 9 ৰুমটো এনেকুৱা হৈছে এতিয়া খুলি চাইছোঁ এখন ফেন ঘূৰি আছে লাইটটো জ্বলি আছে কিন্তু বাকী 5খন ফেন নাই 9ম শ্ৰেণীৰ 3খন ফেন আৰু এই 5ৰ 2খন ফেন সম্পূৰ্ণ তাত নাই আৰু দেখিছোঁ আমি যে মুঠ কেইখন ফেন নিলে টোটেল মুঠ এইফালে 5খন 9ম শ্ৰেণীৰ 3খন 5ৰ 2খন 5খন 8ৰ ৰুমটোৰ পৰা টোটেল 3খন মানে 8খন ফেন নিছে সম্পূৰ্ণ 8খন ফেন আমাৰ ইয়াৰ পৰা চুৰি কৰি লৈ এই বিষয়ে আৰক্ষী জনোৱা হৈছে আৰক্ষী সম্পূৰ্ণ জনোৱা হৈছে তেখেতসকল আহিছে চোৱা চিতা কৰিছে তদন্ত কৰিছে